নমস্কাৰ এই মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে সূৰ্যোদয় সোলাৰ আঁচনিৰ অনলাইন এপ্লিকেশ্যন তো আপোনালোকে বিচাৰিলে এতিয়া নিজৰ হাতত থকা মোবাইল ফোনটো দি চৰকাৰী সোলাৰ পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে তো আপোনালোকে যদি অনলাইন এপ্লিকেশ্যন মোবাইলত কেনেকৈ কৰিব লাগে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব pmsuryaghar.gov.in এইখিনি লিখি পেলাই সাৰ্চ কৰি দিলে অফিচিয়েল ওয়েবসাইটটো এনেকুৱাকৈ ওপেন হ'ব ইয়াতে ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে লিখা চাব পাৰিব কুইক লিংক তাৰ তলত লিখা চাব পাৰিব এপ্লাই ফৰ ৰুফটপ সোলাৰ তো এইটো অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে প্ৰথমে ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো অপচনত ক্লিক কৰি ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তো এইটো অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি তলত আহিব অহাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি 4 নম্বৰ লিখা চাব পাৰিব আসাম তো আসাম স্টেট টু সিলেক্ট কৰি তাৰ তলৰ অপচনত ক্লিক কৰি নিজৰ জিলাখনৰ নাম ইয়াতে বিচাৰি জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত তাৰ তলৰ অপচনত ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড অপচনটোত ক্লিক কৰি তলত নেক্সট যে লিখা আছে নেক্সট অপচনত ক্লিক কৰি দিব তো নেক্সট অপচনত যেতিয়া ক্লিক কৰি দিব আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত প্ৰসিড অপচনত ক্লিক কৰি দিব তো প্ৰসিড অপচনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আকৌ এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে নিজৰ মোবাইল নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত ক্লিক হিয়াৰ টু সেন্ড মোবাইল ওটিপি যে লিখা আছে এইটো অপচনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে মোবাইল নম্বৰত এটা ওটিপি আহিব ওটিপিৰ ঘৰত বহাই তলত চাব পাৰিব ক্যাপচা কেইটা এন্টাৰ ইমেজ ভ্যালু যে লিখা আছে এইটো ঘৰত বহাই দি পেলাই তলত সাবমিট লিষ্ট যে লিখা আছে সাবমিট অপচনত ক্লিক কৰি প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত আকৌ হোম পেজত আহি লগইন হিয়াৰ যে লিখা আছে লগইন হিয়াৰ অপচনত ক্লিক কৰি আপোনালোকে লগইন পেজ লৈ গুচি যাব তো গুচি যোৱাৰ পিছত ৰেজিষ্ট্ৰেচন কৰাৰ সময় যিখন মোবাইল নম্বৰ দিছিল সেইখন মোবাইল নম্বৰটো প্ৰথমে বহাই তলত ক্যাপচা কেইটা চাই ক্যাপচাৰ ঘৰত বহাই নেক্সট অপচনত ক্লিক কৰিব তো নেক্সট অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত ওটিপিৰ ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত প্ৰসিড অপচনত ক্লিক কৰি দিব তো প্ৰসিড অপচনত ক্লিক কৰি দিয়াৰ পিছত অকমান টাইম লোডিং হ'ব লোডিং হোৱাৰ পিছত এনেকুৱাকৈ এপ্লিকেশ্যন ফৰ্মখন আহি যাব অহাৰ পিছত এই ফৰ্মখন আপোনালোকে ফিলআপ কৰিব লাগিব প্ৰথমে আপোনালোকে নিজৰ নামখন দিব লাগিব নিজৰ নামখন দিয়াৰ পিছত ৰাইট সাইডে ক্যাটেগৰি অফ এপ্লিকেশ্যন যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে এসসি এসটি ওবিসি জেনাৰেল এই কেইটা অপচন আহিব ইয়াৰ মাজৰ পৰা আপোনালোকে যোনটো কাষ্টত পৰে সেই কাষ্টটো সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পিছত আপোনালোকে নিজৰ ফুল এড্ৰেছটো লিখি দিব লাগিব ভিলেজ ডিস্ট্ৰিক্ট সিটি পিন কোড স্টেট গোটেইখিনি তথ্য ইয়াতে আপোনালোকে দি দিব তো এইখিনি দিয়াৰ পিছত আপোনালোকে ইলেক্ট্ৰিক ডিস্ট্ৰিবিউশন কোম্পানী ডিটেইলছ যে চাব পাৰিছে ইয়াতে কেইটামান অপচন দিব লাগিব প্ৰথমে লিখা চাব পাৰিব ডিভিজন নেম যে লিখা আছে এইটো অপচনত ক্লিক কৰি আপোনালোকে ইলেক্ট্ৰিচিটি ডিভিজন অফিসটো সিলেক্ট কৰি দিব তো আপোনালোকে নিজৰ ইলেক্ট্ৰিচিটি ডিভিজন অফিসটো উলিয়াই পেলাই সেই নামৰ ওপৰত ক্লিক কৰিব তাৰ পিছত আপোনালোকে সাব ডিভিজন যে লিখা আছে সাব ডিভিজন অপচনত ক্লিক কৰি আপোনালোকৰ ইলেক্ট্ৰিকেল সাব ডিভিজনৰ নামৰ ওপৰত ক্লিক কৰি দিব তো মই মোৰ নামৰ ওপৰত ক্লিক কৰি দিলো তাৰ পিছত আপোনালোকে অকমান স্ক্ৰল ডাউন কৰি তলত গৈ লিখা চাব পাৰিব স্যাংচন লোড তো স্যাংচন লোড যে লিখা আছে এইটো অপচনত আপোনালোকে কিমান লোড লব বিচাৰি আছে সেই লোডৰ ডিটেইলছটো দিব লাগিব তাৰ পিছত কন্টাক্ট ডিটেইলছ দিব লাগিব তাৰ পিছত আপোনালোকে সোলাৰখন
ৰেচিডেণ্টৰ কাৰণে ল'ব বিচাৰি আছে নে ৰেচিডেণ্টিয়েল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কাৰণে ল'ব বিচাৰি আছে এইটো অপশ্যনত আপোনালোকে দি দিব। তো দিয়াৰ পিছত আপোনালোকে অকণমান তলত কেলকুলেটৰ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে প্ৰথমে ষ্টেটটো চিলেক্ট কৰি ল'ব। তো ইয়াতে আপোনালোকে গোটেইবোৰ অপশ্যন চিলেক্ট কৰি আপোনালোকে প্ৰথমে কেলকুলেট কৰি ল'ব যে আপোনালোকে কিমান টকা ইনভেষ্ট কৰিব লাগিব, চৰকাৰে আপোনালোকক কিমান টকা ছাবচিডি প্ৰদান কৰিব। তো ইয়াতে প্ৰথমে আপোনালোকে ষ্টেট, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি তাৰপিছত আপোনালোকৰ ৰেচিডেণ্টিয়েল ডিটেইলছ দিব, তাৰপিছত আপোনালোকৰ মান্থলি বিল কিমান আহে সেইটো দি দিব। তাৰপিছত আপোনালোকে লিখা চাব পাৰিব এণ্টাৰ ডিটেইলছ ফৰ মোৰ। তো তাৰ তলত কেইটামান অপশ্যন চাব পাৰিব। ইয়াতে আপোনালোকে যিখন চলাৰ পাব বিচাৰি আছে সেই চলাৰখন কিমান স্কুৱেৰ মিটাৰত আপোনালোকে ল'ব বিচাৰি আছে ইয়াতে দি দিব। তাৰপিছত লিখা চাব পাৰিব হাউ মাছ ডু ইউ ৱান্ট টু ইনভেষ্ট। তো আপুনি কিমান টকা ইনভেষ্ট কৰিব বিচাৰি আছে ইয়াতে দি দিব। তাৰপিছত লিখা চাব পাৰিব ৰিকুৱাৰ্ড চলাৰ প্লান্ট কেপাচিটি। তো আপোনালোকে যিখন চলাৰ প্লান্ট ল'ব বিচাৰি আছে সেই চলাৰ প্লান্টখনৰ কেপাচিটি কিমান ল'ব ইয়াতে কিন্তু লিখি দিব লাগিব। তাৰপিছত লিখা চাব পাৰিব চেংচন লোড। তো আপোনালোকৰ লোড কিমান প্ৰয়োজন হয় ইয়াতে লিখি দি পেলাই তলত লিখা চাব পাৰিব কেলকুলেট। তো কেলকুলেট যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনালোকে সকলোখিনি তথ্য চাব পাৰিব। তো আপোনালোকে যোনখন চলাৰৰ কাৰণে আবেদন কৰি আছে সেই চলাৰখনৰ টোটেল কষ্ট কিমান হ'ব, আপোনালোকে কিমান ভৰিব, লগতে চৰকাৰে আপোনালোকক কিমান টকা প্ৰদান কৰিব, সকলোখিনি তথ্য কিন্তু ইয়াতে আপোনালোকে লিখা চাব পাৰিব। তো এইবোৰ ভালদৰে আপোনালোকে পঢ়ি চাব, পঢ়ি চাই পেলাই কি কৰিব লাগিব আপোনালোকক দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে আপোনালোকে চলাৰৰ সকলো তথ্যখিনি চাই পেলাই বেগত গুচি যাব। তো বেগত যেতিয়া গুচি যাব আকৌ আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন ফৰ্মখন আহি যাব। আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে যেতিয়া বেগত গুচি যাব তাৰপিছত এনেকুৱা ইণ্টাৰফেচ চাব পাৰিব। ইয়াতে আপোনালোকৰ লোকেশ্যনটো দি দিব লাগিব। আপোনালোকে মেপ অপেন কৰি পেলাই আপোনালোকৰ নিৰ্দিষ্ট লোকেশ্যনটো দি দিব, যোনখন ঠাইত আপোনালোকে চলাৰটো ইনষ্টলেশ্যন কৰিব বিচাৰি আছে। তো এইকেইখন তথ্য দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে লিখা চাব পাৰিব নেক্সট। তো নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ নতুন এখন ইণ্টাৰফেচ আহি যাব। তো অহাৰ পিছত ইয়াতে আপোনালোকে ইলেক্ট্ৰিচিটি বিলৰ যিখন কাগজ আছে সেই কাগজখনৰ এখন ফটো ইয়াতে আপলোড কৰি দিব। তো আপলোড কৰি দি পেলাই তলত লিখা চাব পাৰিব ফাইনেল ছাবমিশ্যন। ফাইনেল ছাবমিশ্যন যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। তো তাৰপিছত আপোনালোকৰ আৰু কেইখনমান কাম কৰিব লাগিব। তো কি কৰিব লাগিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু কিবা জানিবলগীয়া যদি আছে তেন্তে ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।